চাওক যোৱা পৰহিৰ পৰা আচলতে কিন্তু যি পশ্চিম কাৰ্বি আংলঙত একাংশ প্ৰতিবাদকাৰীয়ে যিদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু তাৰ সমান্তৰালকৈ যোৱাকালিও আমি ND24 দৰ্শকসকলক কিছু দৃশ্যাংশ দেখুৱাই গৈছিলোঁ আৰু যিহেতু যোৱাকালিও এক প্ৰকাৰে কিন্তু উত্তপ্ত হৈ পৰিছিল যে পশ্চিম কাৰ্বি আংলঙত যি 0 পইণ্ট এই 0 পইণ্টৰ দৃশ্যাংশ আমি দেখুৱাই লৈছোঁ। আচলতে কিন্তু এনেদৰে কি যি ঘৰসমূহ বাসগৃহসমূহ জ্বলাই কিন্তু তেওঁলোকে এক প্ৰকাৰে কিন্তু ভস্মীভূত কৰি পেলাইছিল আৰু বৰ্তমান আমি আজি আহি উপস্থিত হৈছোঁ যোৱাকালি যি অগ্নিদগ্ধ হৈ মৃত্যু হোৱা যি সুৰজ দেৰ বাসগৃহৰ সন্মুখত। আচলতে কিন্তু তেওঁ কিন্তু সুৰজ দে এই যি ঘৰ এই বাসগৃহতে কিন্তু তেওঁলোক কিন্তু যি কেইবা বছৰ ধৰি ইয়াত বসবাস কৰি আছিল আৰু এনেদৰে কিন্তু যোৱাকালি যি উত্তেজিত প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ কিন্তু যি বাসগৃহ জ্বলাই এক প্ৰকাৰ লণ্ডভণ্ড কৰাৰ লগতে কিন্তু যি সুৰজ দে নামৰ যুৱকজন কিন্তু ইতিমধ্যে কিন্তু মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল আৰু মোৰ সৈতে কিছু স্থানীয় লোক আছে মই তেখেতসকলৰ সৈতে কিছু কথা পাতিব যত্ন কৰিম। কি ক'বা তাত দেখা গৈছিল যি যোৱাকালি দেখা গৈছিল যি সুৰজ দে যি এই বাসগৃহত থকা পাছত তেওঁৰ যি মৃত্যুবৰণ কৰিছিল অগ্নিদগ্ধ হৈ। কোনো জান বাচাব পৰা নাই। মোৰ নাম মনীষ দে। ইয়াতে কোনো যান বাচাব পৰা নাই, সেইটো কাৰণে চবৰ নিজৰ যান বাচাই কিনি ভাগিছে আৰু তাৰ কাৰণে লৈ যাব কোনো পৰা নাই, সেইটো কাৰণে চবেইতো পলাই গৈছে আৰু আমাৰ ঘৰ চৰটো চব জ্বলিয়ে গ'ল, একো নাই আমাৰ এতিয়া। দোকান চব ভাঙি দিলে আৰু একো নাই আমাৰ তাত। কেইটা ঘৰ জ্বলালে? আমাৰ ইয়াতে আমাৰ চব ফেমিলি আছে আমাৰ ইয়াতে। টোটেল কমচে কম 20টা মতন আছে ইয়াতে আমাৰ। সুৰজ দে কি হয়? সুৰজ দে মোৰ ভাতিজা হয়। তেওঁৰ বয়স কিমান হ'ব? তাৰ বয়স হ'ব 25 মান হ'ব, তাৰ 25 মান তাৰ হ'ব বয়স। অগ্নিদগ্ধ হৈ ইয়াত মৰিছে। ইয়াতে মৰিছে। উত্তেজিত প্ৰতিবাদকাৰীয়ে এই কাণ্ড কৰিছে। কি ক'ব? ইয়াতে আছে ফায়াৰ ব্ৰিগেড আছে, চব আছে ইয়াতে, কিন্তু একো কৰা নাই ইয়াতে। সব ফালে পৰা জুই লগা আছে, সব পুলিচ বাহিনী ইয়াতে বহি আছে, পুলিচ কেইটা একো ৰখা ৰখি নাই। ফায়াৰ ব্ৰিগেড আছে, জুই নিমোৱা নাই। ঘৰৰ পৰা বস্তু চুৰ কৰিছে, ফাৰ্ষ্ট বস্তু দোকান ভাঙি আমাৰ চুৰ কৰি লৈ গ'ল, তাৰ পাছতে জ্বলাইছে চব। ইফালে আমাৰ নহ'লেও ইয়াতে 20টা মান ঘৰ আছে, 10টা মান বাইক জ্বলিছে, সব ঘৰৰ বস্তু ফাৰ্ষ্ট চুৰ কৰিছে, তাৰ পাছত জ্বলোৱা ষ্টাৰ্ট কৰিছে সিহঁতে। ইয়াতে মানুহ আছে, গৰু ছাগলী চব জ্বলি গ'ল, গৰু ছাগলী একটাও বাচা নাই। এটা সব ইয়াতে পুলিচ কমিশনাৰ সব ইয়াতে আছে, হ'লেও একো কৰা নাই। ইয়াতে আমাৰ ওচৰত আৰ্মি কেম্প আছে, CRP কেম্প আছে, একো কৰা নাই সিহঁতে। কি ক'ব? নাই, মইতো একো ক'ব লাগে নাই। মই কৈ আছোঁ কি এইটো কেম্প থাকি কিনে সিহঁতে একো কৰিব পৰা নাই, বহুত বেয়া লাগিছে। এতিয়াতো আমাৰ একো নাই এতিয়া ক'ব কাৰণে। এতিয়া চৰকাৰে কিবা কৰিব লাগে আমাৰ কাৰণে, চাব লাগে আমাক অলপ। যিহেতু দেখা গৈছিল যে সুৰজ দে যেনেধৰণে আচলতে তেওঁ মৃত্যুক আকোৱালি লৈছিল, তেওঁ কি কিবা ন্যায়টো লাগে, এইটো ন্যায়টো লাগিবই, ন্যায়টো পুৰা লাগে, পুৰা ন্যায়টো আমাক লাগে। এইটো তাৰ এতিয়াতো চাব লাগিব। মোৰ ঘৰৰ মানুহ হয় না, মোৰ ৰিলেটিভৰ মানুহ হয় না, চাবতো লাগিব মোক। কেম্প থাকি কিনে তেন্তে কৰিব পৰা নাই, এইটো বহুত বেয়া লাগিছে আমাক। পুলিচ একো থাকি কিনে একো কৰিব পৰা নাই, ছাপোৰ্টে কৰা নাই আমাক অলপ। হয়, এনেদৰে আচলতে কিন্তু একাংশ কিন্তু খুব উজৰা দেখা পৰিলক্ষিত হৈছে। আচলতে কিন্তু এক কথাত ক'ব লাগিব যি উত্তেজিত যি প্ৰতিবাদকাৰী, সেই প্ৰতিবাদকাৰীসকলে কিন্তু তেওঁলোকৰ যি প্ৰতিবাদ সাব্যস্ত কৰিব গৈ আচলতে যেনেধৰণৰ যি স্থানীয় ৰাইজৰ যি ঘৰ দুৱাৰ যি ধৰে তেওঁলোকে এক প্ৰকাৰে কিন্তু জ্বলাই দিয়াৰ লগতে কিন্তু একাংশ দোকান পোহাৰ তেওঁলোকে যেনেদৰে আচলতে ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও যি দোকান পোহাৰৰ পৰা যি সামগ্ৰীসমূহ জ্বলাই দিয়া বা তাৰ পৰা লুটপাট কৰা। আচলতে আৰু এটা কথা উল্লেখ কৰিব যি সুৰজ দেৰ বাসগৃহৰ পৰা আমি কিছু দৃশ্যাংশ দেখুৱাই গৈছোঁ। আচলতে যি সুৰজ দেৰ বাসগৃহত পোনপ্ৰথমে তেওঁলোকে কিন্তু ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কিন্তু তেওঁলোকে সুৰজ দেৰ বাসগৃহৰ পৰা যি সামগ্ৰীসমূহ চুৰি কৰাৰ কিন্তু এক কথা ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে আৰু তাৰপিছতে কিন্তু তেওঁক কিন্তু অগ্নিদগ্ধ কৰি কিন্তু তেওঁক কিন্তু যি হত্যা কৰাৰো তেওঁলোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ। আৰু ইতিমধ্যে কিন্তু যি তেওঁলোকৰ যি এই আত্মীয়সকলে বৰ্তমান যি তেওঁৰ ন্যায় বিচাৰি এক কথাত কিন্তু সংবাদ মাধ্যমৰ কাষ চাপাও দেখা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে কিন্তু যি প্ৰতিবাদকাৰীসকল আছিল, এই প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কিন্তু তেওঁলোকে কিন্তু খুব উজৰা দেখা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।